এই চৰাইটো বছৰটোত 22,000 কিলোমিটাৰ ঘূৰে। নমস্কাৰ বন্ধুসকল, আজি আমি আহিছোঁ মৰিগাঁও ধৰমটোললৈ এটা বিশেষ চৰাই দেখাবলৈ। এই চৰাইটো বছৰটোত 22,000 কিলোমিটাৰ ঘূৰে আৰু তেওঁলোকে সুদূৰ চাইবেৰিয়া আৰু নৰ্দাৰ্ণ চাইনাৰ পৰা আমাৰ ইয়ালৈ পৰিভ্ৰমণ কৰি আহে আৰু আমাৰ ইয়াত খন্তেক সময় বিৰতি লৈ তেওঁলোকে আকৌ সুদূৰ চাউথ আফ্ৰিকালৈকে ভ্ৰমণ কৰে। এই চৰাইটো আন কোনো নহয়, সেইটো হৈছে আমুৰ ফেলকন আৰু এটা সৰু পপুলেশ্যন আমুৰ ফেলকনৰ আমাৰ ধৰমটোললৈ আহে। মই মোৰ কেমেৰা স্ক্ৰীণত আপোনালোকক দেখাম এই আমুৰ ফেলকন। বৰ্তমান আমি কেইটামান আমুৰ ফেলকনৰ সন্মুখতে আছোঁ। এই লাইটৰ পোষ্টবিলাকত আমুৰ ফেলকন কেইটামান বহি আছে আৰু এই কেমেৰা স্ক্ৰীণত মই দেখাম আপোনালোকক প্ৰায় কেইটামান আমুৰ ফেলকন ইয়াতে বহি আছে। তো এটা বিৰাটেই সুন্দৰ চৰাই, সৰু এটা চিকাৰী চৰাই। চৰাইটো ঠিক এই ধৰণৰ দেখাত। ইয়াৰ মতাবিলাক এনেকুৱা হয় আৰু ইয়াৰ মাইকীবিলাক অলপ মধুৰুৱা ৰঙৰ হয়। আৰু এই চৰাইবিধ আমাৰ ইয়াত প্ৰায় 1 মাহমান সময় আমাৰ ইয়াত কটোৱাৰ পিছত তেওঁলোক চাউথ আফ্ৰিকালৈকে ভ্ৰমণ কৰে। খুবেই আচৰিত কথা এইটোৱে যে যোৱা বছৰলৈকে এই সময়ত আমি এই চৰাইবিধ বেছি সংখ্যাত আমি দেখা পাইছিলোঁ ইয়াত, কিন্তু এই বছৰ ইয়াৰ সংখ্যা আমি কমকৈ দেখা পাইছোঁ। আমাৰ সন্মুখত মাত্ৰ এতিয়া 100 পৰা 200 মানে আমুৰ ফেলকন আমাৰ ইয়াত বৰ্তমান আছে। হয়তো চাগে এই জলবায়ু পৰিৱৰ্তন বা গোলকীয় উষ্ণতাৰ ইয়াৰ কিছুমান প্ৰভাৱ হয়তো থাকিব পাৰে বুলি আমি ভাবিছোঁ, কিন্তু তথাপিও আমি আশাবাদী যে আহিব লগা সময়ত আহিব লগা 2-এটা সপ্তাহৰ ভিতৰত ইয়ালৈ আৰু আমুৰ ফেলকন আহিব। আপোনালোকে যদি চাবলৈ আহিব বিচাৰে তেতিয়াহ'লে ধৰমটোলস্থিত বিষ্ণু মন্দিৰৰ ওচৰৰ যিখন গাঁও, সেই গাঁওখনৰ এই ডাঙৰ হাই টেনশ্যন ইলেক্ট্ৰিক প'লবিলাকৰ আশে পাশে আপোনালোকে চালে আমুৰ ফেলকন দেখাব।